পবিত্ৰ শাওন মাহ উপলক্ষে কাইলৈৰ পৰা আৰম্ভ হ'ব বোলবম। ৰাজ্যৰ সমান্তৰালকৈ মহানগৰীতো বোলবমক লৈ ব্যাপক প্ৰস্তুতি চলিছে। মহানগৰীৰ বশিষ্ঠ দেৱালয়তো বোলবমক লৈ প্ৰস্তুতি তুংগত। দেৱালয়ৰ কাষেৰে বৈ যোৱা ত্ৰিধাৰা গংগাৰ পানী সংগ্ৰহৰ বাবে এতিয়া প্ৰতি দেওবাৰে দেৱালয়খনলৈ বৈছে ভক্তৰ লানি নিচিগা সোঁত। দেৱালয়ত কাৰ্যালয়, চিকিৎসা কেন্দ্ৰৰ লগতে স্বেচ্ছাসেৱক বাহিনীৰ বিশেষ ব্যৱস্থাও কৰা হৈছে। আৰু এই পৰিৱেশ আমি কিছু জানিম আমাৰ সাংবাদিক হিমাংকৰ বৰ্মনৰ জৰিয়তে। হয়, কাইলৈৰ পৰা 18 আগষ্টলৈকে অনুষ্ঠিত হ'বলৈ ওলাইছে শ্ৰাৱণ মেলা। আৰু বিশেষকৈ এই শ্ৰাৱণ মেলা বুলি ক'লে মহানগৰীৰ বশিষ্ঠ যি দেৱালয় আছে, বশিষ্ঠ দেৱালয়ত সমাগম হয় লাখ লাখ ভক্তৰ। প্ৰতি দেওবাৰে এই আচলতে যি বশিষ্ঠ দেৱালয় আছে, বশিষ্ঠ দেৱালয়ৰ কাষত থকা যি ত্ৰিধাৰা গংগা বুলি কোৱা হয়, ত্ৰিধাৰা গংগাৰ পানী নিবলৈ বহু সংখ্যক ভক্ত আহে। আৰু ইতিমধ্যে এই যি কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া শ্ৰাৱণ মেলা বা বোলবম, এই বোলবমক যথেষ্ট প্ৰস্তুতি দেখা পোৱা গৈছে। এই ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই গৈছে। এইদৰে এতিয়া শ্ৰমিকসমূহে ইয়াত যি ৰং কৰা কাম আছে কেৱল সেইটো কৰিবলৈ বাকী, আৰু সেই ৰং কৰাৰ কাম এই মুহূৰ্তত চলি থকা দেখা গৈছে। সমান্তৰালকৈ আমি দেখিছোঁ ইয়াত যি বশিষ্ঠ দেৱালয়ৰ যি বোলবমক লৈ যি কাৰ্যালয় হ'ব লাগে, সেই কাৰ্যালয় প্ৰায় সম্পূৰ্ণ হৈ উঠাৰ পথত। চিকিৎসা সেৱাৰ যি শিবিৰ থাকিব, সেই সেৱাও ইতিমধ্যেই সম্পূৰ্ণ হৈছে। আনহাতে যি অন্যান্য প্ৰস্তুতি লাগে, সেই প্ৰস্তুতিসমূহ সম্পূৰ্ণ হৈ উঠিছে। বশিষ্ঠ মন্দিৰ সমিতি বা দেৱালয় সমিতিৰ সম্পাদক তেনেকুৱা ধৰণৰ প্ৰস্তুতি আৰু যোৱাবাৰতকৈ লোক সমাগমটো বেছি হ'ব বুলি ইতিমধ্যে আশা কৰা তেনেকুৱা মানে আমিতো আমাৰ ফালৰ পৰা যিখিনি মানে ঋষি মহোদয়ৰ মিটিঙত যিখিনি আলোচনা, সেই আলোচনা মৰ্মে আমি আপোনালোকক জনাইছোঁ এই কথাটো। আৰু আমাৰ ফালৰ পৰা হিমাংকৰ বৰ্মন, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আৰু পবিত্ৰ শাওন মাহ উপলক্ষে যিহেতু কাইলৈৰ পৰা আৰম্ভ হ'ব বোলবম, আৰু যাৰ বাবে বশিষ্ঠ দেৱালয়ত বিশেষকৈ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে, আমি তাৰে কিছু পৰিৱেশ আপোনালোকক দেখুৱালোঁ।